কালি সন্ধিয়া 6:20 মানত মানে তেওঁ এই দোকানতে বহি আছিলে। বহি থকা সময়ত কিছুমান অচিনাক্ত দুৰ্বৃত্তই মানে আমি মানুহকেইজনে এজনকো চিনি নাপালোঁ, তেওঁক জোৰ জবৰদস্তিকৈ উঠাই লৈ গাড়ীত ভৰাই ল'লে। এই দৰ্জামুখৰ পাওঁতে ছোৱালী আহি পালেহি। প্ৰথমতে তেওঁলোকে আহিছিলে চিগাৰেট বিচাৰি চলে, চিগাৰেটটো দিছে, এবাৰ কৈছে এইটো নহয়, এবাৰ কৈছে সেইটো নহয়। সেনেকৈ কৰোঁতে মানে ছোৱালীয়ে পালেহি। ছোৱালীয়ে আগত ৰৈ যেতিয়া চিনি পালে অকণমান এই মানুহকেইটা অকণমান বেলেগ হেৰিয়ত আহিছে বুলি, তাৰপৰা তাই ক'লে পাপা ঘৰলৈ যাওঁ। সেই বুলি কোৱাৰ লগে লগে বাকী আৰু যিকেইটা পিছত আছিলে তেওঁলোকে আহি তেওঁক জোৰ জবৰদস্তিকৈ ধৰি মেলি জোৰ জবৰদস্তিকৈ উঠাই ল'লে। আমি দুজনী মাক জীয়েকে বচাবলৈ চেষ্টা কৰিছিলোঁ যদি আমি বিফল হ'লোঁ, কাৰণ আমাৰ দুজনীকে গতিয়াই দিলে। গতিয়াই দিয়াৰ কাৰণে আমি দুজনী পৰি গ'লোঁ। পৰি যোৱাৰ পিছত উঠিও তেওঁক ধৰিছিলোঁ, কিন্তু মই তেওঁক বচাব যাওঁতে তেওঁ কিন্তু মাত চাত নাই। হয়তো তেওঁক কিবা নিচাযুক্ত কিবা দিছে নেকি। তেওঁ বহুত চিঞৰিছিলে মই নেযাওঁ বুলি, কিন্তু সিহঁতে এৰি থৈ নগ'ল। আৰু তেওঁ যোৱাৰ পিছত আমি দুজনী মানে কি কৰিম কি নকৰিম উপায় নাপাই পিনি মানে কি কৰিম আৰু চিঞৰ বাখৰ কৰিলোঁ। ৰাইজ গোটেইবোৰ গোট খালে। গোট খোৱাৰ পিছত আৰু কি কৰিব, ছাৰহঁতলৈ ফোন কৰিলোঁ। প্ৰথমতে ঘিলামৰালৈ আমাৰ দাদা আছিলে, তালৈ ফোন কৰিলোঁ। তাৰপিছত ইজনক সিজনক ক'লোঁ চবে খবৰটো দিয়ক বুলি। তাৰপিছত সেইটো কাৰণে মই সকলো ৰাইজ আৰু প্ৰশাসন আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰ, আমাৰ MLA নৱদলে ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ, কাতৰে অনুৰোধ কৰিছোঁ, আমাৰ মানুহজনক সুশৰীৰে যেন আমাক ঘূৰাই দিয়ে। লগতে তেওঁক অকণমান সুৰক্ষিত কৰি যেন তেওঁক কুশলে ৰাখক আৰু তেওঁক যেন আমাৰ কাষলৈ ঘূৰাই আনক। তেওঁ হাৰিয়ানা ৰেৱাৰী বুলি কয়। তেওঁ গাঁওখনৰ নাম বালাবাছ হিল। তেওঁ দেউতাকৰ নাম লক্ষীচন্দ। তেওঁ এজন পুতেক আছে, পুতেকৰ ওপৰত মোৰ সন্দেহ আছে। পুতেকৰ নাম পৱন কুমাৰ আৰু তেখেতৰ এজন ভাই আছে, ভাইক গাঁৱত বাবুলু বুলি মাতে। ইভাগে চৰণজিতটো মই সম্পূৰ্ণ ক'ব নোৱাৰিছোঁ, তেওঁ গাঁৱত বাবুলি বুলি মাতে। তেওঁ দদায়েকৰ পুতেক হয়। মই সেইটো দুটাৰ ওপৰত মোৰ সন্দেহ। সিহঁতি দুজনেই এওঁক উঠাই নিছে বুলি মোৰ সন্দেহ হয়। মানে কি কাৰণ মানে তেওঁ প্ৰথম যেতিয়া ৰিটায়াৰ হৈ আহিছিলে, ৰিটায়াৰ হৈ অহাৰ পিছতে তেওঁক পইচা দিবলৈ গৈছিলে। পইচা দিবলৈ যাওঁতেই তেওঁক কিডনেপ কৰি পইচাৰ কাৰণে তেওঁক নিছে বুলি মই ধাৰণা কৰিছোঁ। কাৰণ প্ৰথমতে তেওঁক মানে এবাৰ নি ধৰি মেলি গোটেই পেঞ্চনত যিমান পইচা আছিলে, পৱন আৰু সেই বাবলু নামৰ সিহঁতি দুটাই লাগি তেওঁ পইচা গোটেইখিনি কাঢ়ি ল'লে। তাৰপিছত তেওঁ পেঞ্চনত যিটো পায় তাৰ পৰাও সিহঁতি ব্লেকমেইলিং কৰি আৰু ইণ্টাৰনেটৰ দ্বাৰাই মানে তেওঁ লোন ল'লে। লোন তেওঁ ভৰি আছে। এতিয়াও যিটো পেঞ্চন পায় সেইটো আশাতে তেওঁক নিছে বুলি মই আশা কৰিছোঁ মানে। আৰু বেলেগ আমাৰ কোনো শত্ৰু নাই, কাৰো লগত আমাৰ একো নাই। তেওঁ কাজিয়া কৰা মানুহো নহয়। তেওঁ কাজিয়া কৰি বেয়া পায়, কাকো এষাৰ বেয়া পাব বুলি দুখ লগাকৈ কথাও নকয় মানে। লাগিলে মোকেই ক'ব, তেওঁ বেলেগ মানুহক কেতিয়াও দুখ লগাকৈ কথা নকয় মানে। সেইকাৰণে মই ভাবিছোঁ তেওঁ পইচাৰ কাৰণেই পুতেক আৰু সিহঁতৰ ঘৰৰ মানুহে লগ হৈ ভায়েকৰ সৈতে লগ হৈ মানে পইচাৰ কাৰণে তেওঁক অপহৰণ কৰিছে বুলি মই সন্দেহ কৰিছোঁ। আমি বাহিৰত 5জন মানুহ দেখিছোঁ। ড্ৰাইভাৰজন নামি অহা নাই, আৰু কিমান আছে আমি নাজানো, কিন্তু 5জন বাহিৰত আছে। গাড়ীখন কি ৰঙৰ আছিলে? ক্ৰীম কালাৰ আছিলে। অলপ ধূলি চুলি লাগি আছে গাড়ীখনত। কি গাড়ী? বলেৰো হয়। আপোনাৰ নম্বৰটো লক্ষ্য কৰিছিলে নে? নম্বৰটো লক্ষ্য কৰিছিলোঁ, কিন্তু নাম্বাৰ প্লেটৰ নম্বৰটো মই নেদেখিলোঁ। নম্বৰ প্লেট নাই? হয়। কিন্তু মেডিকেলত যিটো মানে কি বুলি কয় সেইটো চাইলেণ্টটো কিন্তু বজাই যায়। গাড়ীখনৰ চাইৰেন আছে? হয়। ওপৰত সেইটো যিটো লাইটটো জ্বলে সেইটো নাই, মাত্ৰ অকল সেই যিটো শব্দটো ওলাই মানে হৰ্ণটো মেডিকেলৰ চাইৰেন।